এইটো হোৱাইট কাপোৰ আছিল, হোৱাইট কাপোৰ আছিলে, চা এনেকৈ কালাৰ কৰিছে। হোৱাইট আছিলে, হোৱাইট নাই কালাৰ। এই এনেকা কালাৰ আছিলে কাপোৰটো, এইটো কালাৰ বনিছে, এইবিলাক এতিয়া বনাইছে। এইটো কাপোৰ ইষ্টৰি হৈ কিনে আহি আছে, একদম গিলিজ মাৰি কিনে আহি আছে, গ্লেজিং হৈ কিনে আহি আছে, নহ'লে ঘোলা ঘোলা থাকিব। এইটো ভিতৰত, এইটো বাকচটোৰ ভিতৰত গ'লে মানে গৰম হৈ মানে কালাৰটো উজ্জ্বল হৈ কিনে ওলায় ভিতৰত, আৰু নহ'লে মৰা কালাৰ নিচিনা দেখা পাব, পুৰণা কালাৰ নিচিনা দেখা পায়। আৰু এইটো ভিতৰত গৈ এনেকৈ শুকায়, সেয়া গিলাচত পানী লাগি আছে, ইয়াত পূৰা শুকাই ওলাব এইফালেদি গৰম হৈ। এইটো কাপোৰা, এইটো ডিজাইনটো বনিছে। এতিয়া আৰু এটা নেক্সট বনি আহি আহিব। এইবিলাক চব পোৱালি মানুহৰ 3 বছৰ, 4 বছৰ, 5 বছৰ পোৱালি মানুহৰ পেণ্ট, এইবিলাক পেণ্টৰ পিচ পোৱালি মানুহৰ। প্ৰথমত এনেকৈ কালাৰ আছিলে, এনেকৈ কালাৰ আছিলে, তাৰপিছত এইকেইটাহে কালাৰ হৈছে, এইকেইটা কালাৰ হৈছে। এইটো বা কিবা বনাইছে মই নিজে গম নাপাওঁ, কিহত বা কাটি লগাব। আকৌ মাজত চিনো আছে, সেয়া চিন দিয়া আছে, আকৌ লাভো আছে মাৰছে। এইটো ছোৱালী মানুহৰ পেণ্টৰ কাপোৰ, ছোৱালী মানুহৰ পেণ্টৰ কাপোৰ। এনেকৈ চেক যে দীঘল আচপাৰা পেণ্ট লগাই যে ছোৱালী মানুহে ঠাণ্ডাৰ দিনত বা গৰম দিনত লগাই যে, সেইবিলাক পেণ্টৰ পিচ হয়। এইটো ছোৱালী মানুহৰ, ডাঙৰ মানুহৰ। সেইটো হৈছে চাৰ্টৰ পিচ, মতা মানুহৰ মানে ল'ৰা মানুহৰ চাৰ্টৰ পিচ। এইটো কালি বনি গৈছে, ছিংগল কালাৰ মানে বগা এক কালাৰৰ কাপোৰ পেইণ্টিং হয়। এইটো মেচিনৰ পৰা ওলাই আহে, সেয়া এনেকৈহে ওলাই আহিব। লাভ। ফাঁসি যাব, টানি দে। ইমান স্পীড দিছে না, এইটোহে চাপিছে এতিয়া। ঘৰত যে ঠিকনাৰ গ্ৰিল যে ঠিকনাৰ লগত যে পেণ্ট কৰে, সেইবিলাক ঠিকনাৰ লগত বনোৱা সেইটো কালাৰটো। এতিয়া পুৰণা নিচিনা দেখা পায় নহয়, এটা বস্তু আছে তাত ভৰালে পূৰা মানে একদম পূৰা গ্লেজিং মাৰিব, মানে নতুন কাপোৰৰ নিচিনা দেখা পাব। এতিয়াতো পুৰণা দেখা পায় সেইটো ডিজাইনটো। ক'ত গ'লে নতুন দেখা পাব মই দেখুৱাই আছোঁ। এনেকা নতুন দেখা পাব এনেকা এইটোত ভৰালে। এইটোৰ ভিতৰত যেতিয়া ভৰাব নহয়, তেতিয়া এইটো খুলিব, খোলাৰ পিছত মানে গৰম হোৱাৰ পিছত এইটো মানে পূৰা নতুন কাপোৰৰ নিচিনা হৈ যাব। সেয়া এতিয়া ৰাখিছে, এতিয়া খুলিব এইটো চুইচটো খুলিব আৰু ৱালটো, তাৰপিছত চাব তাৰ ভাপ দিয়ে কেনেকৈ পূৰা নতুন কাপোৰৰ নিচিনা হৈ যাব। ঢাকনা লগাই দিলে, এতিয়া ব্লেংকেট লগাই দিলে তাক 20 মিনিটমান এনেকৈ থাকিব, তাৰপিছত ওলাব। যেতিয়া কালাৰটো মানে একদম নতুন দেখা পাব এইটোৰ ভিতৰৰ পৰা। তো এইফালে কেমেৰা আছে না, মই ভিডিঅ' কৰিব নোৱাৰোঁ। সেইয়া ডিজাইন যে বনাই স্কিন ৱাছ কৰি আছে, মানে চাফ ধুই আছে। এইটো 20 মিনিটমান এনেকৈ থাকিব, তাৰপিছত ওলাব। যেতিয়া কালাৰটো মানে একদম নতুন দেখা পাব এইটোৰ ভিতৰৰ পৰা। তো এইফালে কেমেৰা আছে না, মই ভিডিঅ' কৰিব নোৱাৰোঁ। সেইয়া ডিজাইন যে বনাই স্কিন ৱাছ কৰি আছে, মানে ধুই আছে।
সেইকেইটা স্কিন কয়, সেইকেইটা ধুই আছে, স্কিনকেইটা ধুই আছে। আৰু সেইকেইটা লম্বা লম্বাকেইটা সেইকেইটা কি পানী মাৰি আছে যে, এইকেইটা হ'ল ব্লেড বুলি কয়। এইটো স্কিনৰ ডিজাইনৰ ভিতৰত থাকে।